ওদালগুৰিৰ ৰৌতা পৰিষদীয় সমষ্টিত ইউপিপিএলৰ নিৰ্বাচনী প্ৰচাৰ দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান দলটোৰ মুৰব্বী প্ৰমোদ বড়োৰ বালিচিহা খেলপথাৰত নিৰ্বাচনী সভা সম্বোধন কৰিব ইউপিপিএলৰ নেতাগৰাকীয়ে সমষ্টিটোৰ প্ৰাৰ্থী নীলোৎ স্বৰ্গীয়াৰীৰ হৈ প্ৰচাৰ প্ৰমোদ বড়োৰ আমি পোনপটীয়াকৈ অনুষ্ঠানৰ মাজলৈ লৈ গৈছো কাৰণে যোৱা বছৰত আমি লাখপতি দিদি যেটো কৰিছো 10,000 লাখপতি দিদি লাখপতি বাইদেউ লাখপতি আবৰ বিভিন্ন হাঁহ কুকুৰা পালন গাহৰি পালন ছাগলী পালনৰ আমি ঘৰ বনাইছো নেক্সট আমি টাৰ্গেট লৈছো 1 লাখ বাইদেউ সকলক লাখপতি কৰাৰ কাৰণে এই টাৰ্গেট বিলাক এনাই ৰাখা নাই অৰুণোদয় আপোনালোকে পাই আছে বাকি যিবিলাক অৰুণোদয় পোৱা নাই ওহা অক্টোবৰ মাহত সবে অৰুণোদয় পাব ইয়াৰ কাৰণে কাম চলি আছে আৰু এই অৰুণোদয়ত আমি চেষ্টা কৰিছো কাউন্সিলৰ তৰফৰ পৰাও আৰু 2,500 টকা তাত যোগ কৰিবলৈ যাতে এইটো 1500 টকালৈকে যায় ইয়াৰ কাৰণে চেষ্টা কৰিবলৈ আমি আমাৰ পৰা প্ৰয়াস কৰিছো লৰা ছোৱালী পঢ়া সকলক 30,000 ছাত্ৰ ছাত্ৰীক আমি 5,000 কৰি টকা দিছো ওহা সময়ত 1 লাখ দুখীয়া ছাত্ৰ ছাত্ৰীক আমি আৰু 5,000 কৰি দিয়াৰ কাৰণে ঠিক কৰিছো যি সকলে পিঠা বিক্ৰী কৰে সবজি বিক্ৰী কৰে চাহ দোকান দিয়ে দুখীয়া আমাৰ বাইদেউ সকল আছে অনসাই বিঠাংখিৰ দ্বাৰা 30,000 বাইদেউ সকলক আমি 5,000 কৰি দিছো ওহা বছৰত আমি টাৰ্গেট ৰাখিছো 1 লাখক আমি আৰু 5,000 কৰি টকা দিয়াৰ কাৰণে আগতে খুটা কম্বলৰ ৰাজনীতি চলিছিল আমি খুটা কম্বলৰ ৰাজনীতি কৰা নাই যদি খুটা এটা কম্বল কিনি দিব লাগে ইটো 150 টকাৰ কম্বল কিন্তু আমি ডাইৰেক্ট 5,000 টকা দিছো যাতে কিবা নহয় কিবা কাম কৰি ল'ব পাৰে গতিকে আজিৰ সময়ত ইউপিপিএলে সমাজক কি লাগে ছাত্ৰ ছাত্ৰী কি লাগে খেতিয়কক কি লাগে এগ্ৰিকালচাৰৰ পৰা ইৰিগেশ্যনলৈকে সোলাৰ লাইটলৈকে সোলাৰ পাম্প দি ইৰিগেশ্যন বনোৱালৈকে সব কাম আমি কৰিবলৈ হাতত লৈছো 70 বছৰত যি কামবিলাক হোৱা নাই ভিচিডিসি বিলাকত ইলেকশ্যন হ'বলৈ গৈ আছে যেতিয়া আইনটো প্ৰণয়ন হ'ব 125তম সংশোধন হ'ব সংবিধানৰ তেতিয়া ভিচিডিসিৰ ইলেকশ্যন হ'ব কিন্তু ভিচিডিসি বিলাক আগতে বিপিএফৰ সময়ত চাহ দোকানত বহি ক'বাত বহি ভিচিডিসিয়ে স্কিম বনাইছিলে আজি ভিচিডিসি অফিস 100% নিৰ্মাণ কৰা হৈ গল আৰু এই ভিচিডিসি বিলাকত আমি 420 জন সেক্ৰেটাৰী এপইন্টমেন্ট দিলো ওহা এই নিৰ্বাচনৰ পিছত কোনো ৰাইজে আৰু চাহ দোকানত ভিচিডিসি অফিস বিচাৰি যাব নালাগে সেক্ৰেটাৰী বিলাক অফিসত বহিব 10টাৰ পৰা 5টা লৈকে অফিসত যাই সেক্ৰেটাৰী লগ পাব ভিচিডিসিত এই কামটো ইউপিপিএলৰ দিনত আমি কৰিলো 204টা নলেজ সেন্টাৰ বনালো 10টা স্কুলত আমি স্পেস ল্যাব বনাইছো এটা কাউন্সিলত আমি স্পেস ল্যাব যি ছাত্ৰ ছাত্ৰী আজি সৌৰ জগতটো চাব পাৰে তেনেকুৱা স্পেস ল্যাব আমি 10টা বনাইছো আমাৰ 550 জন বিজ্ঞান আৰু অংকৰ শিক্ষক আমি নিয়োগ কৰিছো যাতে ছাত্ৰ ছাত্ৰী ভালকে পঢ়িব পাৰে আজি পৰিবেশটো সব সাইডে ভাল হৈ আহিছে এই কাৰণে কিছুমানে আহি ঠগাব আমি মাটি বাৰী নিদিও আপোনালোকে দিম এইবিলাক জুনে ক'ব আহে আগত চৰকাৰ চলাই গল তেখেতসকলে কামটো নকৰিলে আমিহে কৰিছো আৰু মই আপোনালোকক কথা দিছো আপোনালোকৰ নিজৰে এজন ভাই হিচাপে দাদা হিচাপে ভনী হিচাপে সবকে মই লৈ পেলাই কৈছো ওহা 2-2.5 বছৰৰ ভিতৰত ভূমিৰ সমস্যা আমি 85% সমাধান কৰিম এই কথা আপোনালোকক স্পষ্ট কৰিছো এতিয়া আপোনালোকে মণ্ডল অফিচত যাব নালাগে নিজৰ মোবাইলতে আপোনালোকে ভূমিৰ সমস্যা সমাধান কৰিব পাৰে কাকো ঘুষ দিবলৈ নালাগে আগৰ দিনত তেনেকুৱা আছিল আজিকালি ইউপিপিএল চৰকাৰৰ দিনত ই গভৰ্নেন্স আৰম্ভ হৈ গল সেই কাৰণে আজি মই ধন্যবাদ জনাইছো আমাৰ ইয়াত যিমানখিনি মা দেউতা দাদা ভাই ভনী সকল উপস্থিত হৈছে যে ইউপিপিএল চৰকাৰ আকৌ আহি আছে 40টা সমষ্টিত এনেকুৱা এটা সমষ্টি নাই যাৰ ইউপিপিএলৰ 7,000তকৈ কম পৰিয়াল আছে আমাৰ প্ৰত্যেকটো সমষ্টিত 7,000 8,000 9,000 10,000 ইউপিপিএল পৰিয়াল আছে আৰু এই পৰিয়ালে তিনটা ভোট দিয়াৰ লগে লগে 40টা সমষ্টিত আজিৰ তাৰিখত আমি ক'ব নোৱাৰো 5 নয়ৰ পৰা লৈ পৰ্বতজোৰালৈকে এটাও সমষ্টি বেয়া বুলি ক'ব নোৱাৰে কিছুমান দলে সাহস কৰিব পৰা নাই কিন্তু ইউপিপিএলে 40টা সমষ্টিতে আমি কাম কৰি আছো কোনো এটা সমষ্টিত আমাৰ কোনো এটা অসুবিধা হোৱা নাই এই কাৰণে সংকিত হয় এতিয়া বিপিএফৰ মানুহবিলাকে আগৰ পুৰণা চিন্তা লৈ পেলাই অলপমান গাড়ী ভাঙা কিবা ভাঙা মাৰপিট এইবিলাক লাজ লাগি যায়